আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হৈছে 5 বছৰ। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল? মোগলৰ শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ফাৰ্চী। নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত? নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ছিকিম। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কুসুম্বৰ ভূঞা। অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গোৱালপাৰা। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হেইলি। অপশ্যন চি, হেইলি ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ভাৰতৰ আটাইতকৈ দীঘল নদীখন কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গংগা। কনকলতা বৰুৱা কনকলতা বৰুৱা কোন চনত শ্বহীদ হৈছিল? কনকলতা বৰুৱা কোন চনত শ্বহীদ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1942 চনত। অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়? অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জ্যোতিপ্ৰসাদ আগৰৱালা। নৰ্মদা বাচাও আন্দোলনৰ নেতা কোন আছিল? নৰ্মদা বাচাও আন্দোলনৰ নেতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মেধা পাটকৰ। হনুমান চালিচা কোনে ৰচনা কৰিছিল? হনুমান চালিচা কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, তুলসী দাস। 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল? 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অষ্ট্ৰেলিয়া। বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মাধৱদেৱে। মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে? শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বৰদোৱা। ফৰেষ্ট মেন অৱ ইণ্ডিয়া বুলি কাক জনা যায়? ফৰেষ্ট মেন অৱ ইণ্ডিয়া বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, যাদৱ পায়েং। কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়? কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মুম্বাই। কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত? কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভাৰত ত্যাগ আন্দোলন। ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কেতিয়া অন্ত পৰিছিল? ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কেতিয়া অন্ত পৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1858 চনত। লিখিত সংবিধান ধাৰণাটো প্ৰথমে ক'ত আৰম্ভ হৈছিল? লিখিত সংবিধানৰ ধাৰণাটো প্ৰথমে ক'ত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আমেৰিকা। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী বুলি কাক জনা যায়? গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, প্ৰতিমা পাণ্ডে বৰুৱা। আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মিচিং। ভাৰতবৰ্ষত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল? ভাৰতবৰ্ষত 4G মোবাইল কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 2012 চনত। কোনজন ক্ৰিকেটাৰে 2023 চনত অৰ্জুন বঁটা লাভ কৰিছিল? কোনজন ক্ৰিকেটাৰে 2023 চনত অৰ্জুন বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মহম্মদ শামী। ফাগুনৰ মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ পালন কৰা হয়? ফাগুনৰ মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আলি আই লৃগাং। শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মধুপুৰ সত্ৰত। মধুপুৰ সত্ৰত শংকৰদেৱৰ মৃত্যু হৈছিল। অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত আছে? অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো
ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তিতাবৰ। অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো আছে তিতাবৰত। কোনটো জনগোষ্ঠীয়ে বৈশাগু পালন কৰে? কোনটো জনগোষ্ঠীয়ে বৈশাগু উৎসৱটো পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বড়ো। বড়োসকলে বৈশাগু উৎসৱ পালন কৰে। কৰম পূজা কোন জনগোষ্ঠীৰ উৎসৱ? কৰম পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাহ জনগোষ্ঠী। চাহ জনগোষ্ঠীয়ে কৰম পূজা পালন কৰে। কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? কৰ্কট ক্ৰান্তি ৰেখাডাল ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8খন। 8খন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈ তেল শোধনাগাৰ। সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাঁহ শিল্প। কাঁহ শিল্পৰ বাবে সৰ্থেবাৰী বিখ্যাত। অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল? অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1959 চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল। নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। আৰু এটা মনত ৰাখি লোৱা নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1950 চনত। 1950 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি? ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বন্দে ভাৰত এক্সপ্ৰেছ। বন্দে ভাৰত এক্সপ্ৰেছ হৈছে ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেল। কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা হৈছিল? কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2014 চনৰ 2 অক্টোবৰৰ পৰা ভাৰতত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা হৈছিল। হাজোৰ পুৱামক্কা কোনখন পাহাৰত অৱস্থিত? হাজোৰ পুৱামক্কা কোনখন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গৰুৰাচল পাহাৰত। গৰুৰাচল পাহাৰত হাজোৰ পুৱামক্কা অৱস্থিত। ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কিমান চনত বৈদ্যুতিক ৰেল চলিছিল? ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কিমান চনত বৈদ্যুতিক ৰেল চলিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1925 চনত। 1925 চনত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰেল চলিছিল। চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল? চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1928 চনত চাইমন কমিশ্যন ভাৰতলৈ আহিছিল। প্ৰতিমা বৰুৱা পাণ্ডে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল? প্ৰতিমা বৰুৱা পাণ্ডে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1991 চনত। 1991 চনত প্ৰতিমা পাণ্ডে বৰুৱাই পদ্মশ্ৰী বঁটা লাভ কৰিছিল।